অৰাবে অপৰাধ সমীও কমূৰ কৃপময় গুৰুদেৱ বৃদ্ধ যুৱা শিশু ব্ৰাহ্মণ খবৰ চৰণত কৰো যি খব বামুণে অবধূত বেশে সদায় ফুৰে পৃথিৱীত সম্বাৰ হন্তে নিপতি খবৰ কুশল হুৱে বিহিত শোক নিগদতে শুনিও নিৰ্পতি এই মতে ৰহু গলে দিজৰ কৃপায় আত্ম জ্ঞান নমিলা জয় কৃষ্ণ। আৰু সুন্দৰ কথা দিছে যে ৰঘুগণ ৰজাই আত্মজ্ঞান লাভ কৰিছিল দুই দণ্ডত। এক দণ্ডত প্ৰায় 24 মিনিট, প্ৰায় সম্পূৰ্ণ নহয় 24 মিনিট, প্ৰায় 24 মিনিট। দুই দণ্ড হলে কিমান হ'ব? 24 দুগুণ 48 মিনিট, এঘণ্টাও নহয়। ৰঘুগণ ৰজাই গোটেই জীৱন যিটো কথা বুজি পোৱা নাছিল, হু এম আই, মই কোন, মই ক'ৰ পৰা আহিছিলো, মোৰ কৰ্তব্য কি, মই কলৈ যোৱা উচিত, কাক কাক জপিব লাগিব, কাৰ নাম ল'ব লাগিব, গোটেই জীৱন যিটো বুজি পোৱা নাছিল দুই দণ্ডত তেওঁ বুজি পাইছিল। 48 মিনিটত লিখিছে, দুই দণ্ড মাত্ৰ তোমাৰ সংগত গুচিল মোৰ অজ্ঞান, কি কহিব আৰ ভকতৰ সংগৰ মহিমাক বিদ্যমান। হে গুৰুদেৱ, দুই দণ্ডত মই আপোনাৰ নিচিনা ভকতৰ সংগ পাই আত্মজ্ঞান লাভ কৰিলো। আমাৰ চোন দুই দণ্ডতকৈ বেছি হ'ল, আমি ইয়াতে সামৰোৱে নেকি আৰু। জয় কৃষ্ণ। মাজতে মই যেন ভাবিছো, মোৰ নিজৰ অভিজ্ঞতা আৰু, মোৰ আটাইতকৈ ভাল লগা মুহূৰ্তটো হৈছে খুব সুন্দৰ এখন আসনত বহি লৈ চকু মুদি কৃষ্ণৰ ধ্যান কৰি থাকো, পদবিলাক পঢ়ি থাকো, আৰু সেইখিনি কৰি 2-3 ঘণ্টাৰ পিছত অকণমান ভাগৱত, বিশেষ কীৰ্তনখন মোৰ বেছি প্ৰিয়, নামঘোষাতকৈ মোৰ বেছি প্ৰিয়, গুণমালা মোৰ প্ৰিয়। সেইখিনি কৰি থাকি মই খুবেই ভাল পাওঁ। কেতিয়াবা মই ভাবোঁ, পিছে অলপ অলপকৈ ঘূৰি ফুৰি নুবুজা মানুহবোৰক বুজাই থকাতকৈ আত্মাতে ৰমণ কৰি থকাই দেখোন ভাল। মাজতে মই ভাবিছোঁ যে কোনটো কৰা মোৰ উচিত, সেইটো যিটো আত্মৰতি বুলি কোৱা হয়, ইমান ভাল লাগে, সেইটো ঈশ্বৰলৈ যাবলৈ আপোনালোকে যত্ন কৰিব। আত্মৰতি, নিজে নিজৰ আত্মাত থকা ভগৱানজনৰ লগত সংগ কৰি তেওঁক গুণলীলা শুনোৱাই যিমান আনন্দ আছে, নুবুজা বহুত মানুহক কেতিয়াবা কৈ কৈ থাকি কেতিয়াবা এলাহো লাগি যায়। তেতিয়া মই ভাবিছিলোঁ ৰুমটোতে সোমাই থকাই ভাল, ভগৱানৰ লগত সম্পৰ্কহে কৰিব লাগে, হয়নে নহয়? প্ৰভুটো আমাৰ লগতে আছে।
মাজতে মই অকণমান বহু ক্ষেত্ৰত বহিয়ে গৈছিলোঁ, পিছত আকৌ ভাবিলোঁ প্ৰভুৱে পঠাইছে কিজানি কথা কাৰোবাক কাৰোবাক ক'বলৈ, হ'ব আৰু ক'ৰবাত যদি নিমন্ত্ৰণ হয় আগুৱাই গৈ তাক অৰ্গেনাইজ নকৰোঁ, কোনোবাই যদি জানিবলৈ ইচ্ছা কৰে ক'বলৈ অলপ প্ৰস্তুত আছে। বুজিব পাৰিছেনে? সেইটো আত্মৰতি বুলি কয়। আত্মনি এব আত্মস্বাত তস্য কাৰ্যম ন বিদ্যতে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যিজনে আত্মা ঈশ্বৰ কৃষ্ণক লগ পালে, আত্মা ঈশ্বৰৰ লগত কথা পাতি যিজন আনন্দিত হয়, আত্মা ঈশ্বৰৰ ৰূপ ধাৰণ চিন্তা কৰি যিজন আনন্দত বিভোৰ হৈ থাকে, সেইজনৰ এইখন পৃথিৱীত একো কাম নাই। বুজিব পাৰিছে? সেইটোৱে হ'ল মূল তত্ত্ব। কাৰণ ঘণ্টাৰ পিছত ঘণ্টা, দিনৰ পিছত দিন অকলে থাকিব পৰা যিটো আনন্দ, সেইকাৰণে ঋষি মুনিসকলে গুহাত অকলে অকলে কি কৰিছিল? হাজাৰ হাজাৰ বছৰ তপস্যা কৰি আছিল। আমাৰ মানুহে আকৌ ফোনটোত যদি নেটৱৰ্ক আধা ঘণ্টা ফেইল কৰিল তেতিয়াই মগজু নষ্ট হয়। কানেকশ্যন নহ'ল, হোৱাটছআপত চাব নাপালে, অমুক চাব নাপালে, মানুহৰ সংগ নাপালেতো মানুহ বেঙাই হৈ যাব। কিন্তু নহয়, আচলতে নিজে নিজৰ ভিতৰত ৰমণ কৰিবলৈ শিকক, সেইটোৱেই মূল বস্তু। যেতিয়া আমি বিচনাত পৰি যাম, বিভিন্ন ৰোগ আগুৰি ধৰিব, তেতিয়া আমি আত্মা ৰমণ কৰি তেওঁক নাম লৈ যাব লাগিব। ৰাতি 1:30 বজাত ধপধপাই বৰষুণ পৰি আছে, ঠাণ্ডা দিন, কাতিমহীয়া বৰষুণ, তেতিয়া যদি আপোনাৰ যাবলৈ সময় হ'ল, আপুনি সিটো ৰুমত থকা আইগৰাকীকো দেখোন মাত দিবলৈ সময় নহ'ব। কথা এটা কৈছোঁ, চিঞৰি আছে, ধপধপাই বৰষুণ পৰি আছে, শুনাই নাপাব, আপুনিহে উঠিব নোৱাৰে। কথাটো কৈছোঁ, চকুৰে দেখা নাপায় মোবাইলটো ডায়েল কৰিবলৈও, তেতিয়া আত্মৰমণতে যাব লাগিব, একদম খাটা। সেইকাৰণে নিজকহে নিৰ্ভৰ কৰে। আপুনি আপোনাক বন্ধু বুলি কোৱা হৈছে, কাকো নিৰ্ভৰ নকৰিব। এইটো বহুত ডাঙৰ কথা। বাৰু যা নহওক, দুই দণ্ডতেই আত্মজ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল, আৰু আমি দীৰ্ঘদিনতো যদি আত্মজ্ঞান লাভ কৰা নাই, ক'ৰবাত আমাৰ গণ্ডগোল কিছু থাকিব। কেনেকে থাকিব? যদি ফুটা কলহ এটাত পানী ভৰাই থাকোঁ, সদায় পানী দি থাকিলেও সি পানীটো যদি বৈ গৈ থাকে বাহিৰৰ এটা দিশত, সি কেতিয়াও কিন্তু ভৰি নুঠিব। ক'ৰবাত যদি আমাৰ লিক আছে, ফুটা আছে, তাক বাতিব লাগিব। কাৰণ শ্ৰীল প্ৰভুপাদে এটা কৈছিল যে এখন জাহাজ সাগৰত আৰম্ভ কৰিছে তাৰ জাৰ্ণি, যাত্ৰা সিপাৰলৈ বুলি। সামান্য এটা ফুটা দেখিছে কোনোবা এজনে, অকণমান সৰু ফুটা, যদি গুৰুত্ব দিয়া নাই, সেই ফুটাটোৰ পৰা অকণ অকণ পানী সোমাই নিৰ্দিষ্ট স্থান পোৱাৰ আগত সাগৰত ডুবি যাব। আপুনি মই আপোনাৰ মোৰ জীৱন যাত্ৰাত ক'ৰবাত যদি এক ধৰণৰ ক'ৰবাত যদি সুৰুঙা আছে, জানিব আপুনি পাৰ কিন্তু নাপাব। আৰু এই আত্মজ্ঞান একদম বিন্ধা নথকাকৈ কোনে পাইছিল? স্বীকাৰ কৰিছে ৰৌগণ ৰজাই, যে আপুনি যিখিনি ক'লে সম্পূৰ্ণ সত্য আৰু শুদ্ধ, যে মোৰ হৃদয়ত থকা কৃষ্ণক মই বিচাৰি পোৱাৰ পিছত আচলতে মই দেহ নহয়, মই এটা আত্মা। আমি দেহধাৰীহে, কিছুদিনৰ বাবে দেহটো পাইছোঁ, তাকো ইয়াৰ ই মল মূত্ৰৰ ভাণ্ডাৰ, ই দুখৰ আলয়। ইয়াক যদি চলাব পৰা নাই, যদি আপোনাৰ ডায়েবেটিছ হৈছে, যদি আপোনাৰ হাই প্ৰেছাৰ হৈ গৈছে, যদি হাৰ্ট ব্লক আৰম্ভ কৰা হৈছে, মৃত্যু ঘাতকে কোন মুহূৰ্তত আপোনাক প্ৰাণবায়ু লৈ যাব হিচাপ নাই। কাৰণ সম্পূৰ্ণ সুস্থ হৈ থাকিবলৈ মানুহে স্বাস্থ্যসন্মত জ্ঞান লোৱাই নাই। সন্মুখতে যি পায় তাক বিচাৰৰ কাৰণে জিভাখনৰ লগত মিলিছে যদি খাই আছে, কিন্তু সেইটো উপযুক্ত হয় নে নহয়? সেইকাৰণে কৈছে শৰীৰ মাধ্যম ধৰ্ম সাধনম। আন তুমি জানা নাজানা পিছ কথা, স্বাস্থ্য কথাটো প্ৰথমে জানি লোৱা। বেদৰ কথা, তুমি স্বাস্থ্যটো ভাল হ'লেহে ভগৱানক তুমি কি কৰিব পাৰিবা? ধাৰণ কৰিব পাৰিবা, চিন্তা কৰিব পাৰিবা। কালি 6 ঘণ্টা একেলগে বহি থকাৰ কাৰণে এজনে মোক সুধিছে, 6 ঘণ্টা? মই বোলো কমিছেহে, 9 ঘণ্টা পাৰ হয়। জয় কৃষ্ণ।
9 ঘণ্টা পাৰ হয় প্ৰেক্টিকেল কৰিছোঁ 10 ঘণ্টালৈ অসুবিধা নাথাকে কিন্তু অধিক সময় থাকিলে কি হয় শৰীৰটোত অকণমান উষ্ণতাটো বাঢ়ি যায় উষ্ণতা মানে ভিতৰখন অকণমান গৰম হৈ যায় বাৰু জানো ইয়াতে লিখিছে যে হে গুৰুদেৱ ভকতৰ সংগ যাতে মই সদায় পাওঁ তাৰ বাবে আপুনি মোক কৃপা কৰিব ভকতৰ সংগৰ মহিমা কৈ শেষ কৰিব নোৱাৰি আবে অপৰাধ সমীউক মোৰ কৃপাময় গুৰুদেৱ যুৱা বৃদ্ধ শিশু ব্ৰাহ্মণ খবৰ চৰণ কৰোষে প্ৰাৰ্থনা কৰিছে কি অপৰাধ কৰিছিল অলপ আগত যেতিয়া কান্ধত লৈ গৈ আছিল ইফাল সিফাল কৰিছিল এই জীৱকেইটা মৰিব বুলি ভৰিখন ইফাল সিফালে দিছিলে তেতিয়া গালি দিয়া নাই খাব নাপায় শুকাই কিনে আছা বহু দূৰ ঠাট্টা কৰিছিল ইমানডাল মানুহ ক্ষীণ বুলি ঠাট্টা কৰিছে এইবোৰৰ কাৰণে কি কৰিছে যদি কিবা ক্ষমা দুখ হৈছিল ক্ষমা কৰিব আৰু ব্ৰাহ্মণসকলক বৃদ্ধসকলক যুৱকসকলক শিশুসকলক প্ৰণাম জনাইছে যিসকল ব্যক্তিয়ে জ্যেষ্ঠজনক সন্মান কৰে সেইসকল ব্যক্তি শাস্ত্ৰত সিদ্ধান্ত দিয়া আছে 4টা বস্তু বৃদ্ধি পায় কি কৈছে অভিবাদন শিলৈশ্য বিদ্যং নিত্যম উপাসিবেন তস্য সৎকারি বধন্তে আয়ু প্ৰজ্ঞা যশু বলম যিজন শিশুৱে যিজন যুৱকে জ্যেষ্ঠজনক সন্মান কৰিব শিকিছে শ্ৰদ্ধা কৰিব শিকিছে আয়ুষ বৃদ্ধি হ'ব সোনকালে নমৰে আয়ু প্ৰজ্ঞা তাৰ জ্ঞান বাঢ়িব যশু যশস্য বাঢ়িব ল'ৰাটো ভাল দেই জ্যেষ্ঠজনক সন্মান কৰে আমি মৰম কৰি দিওঁ বলম আত্মবল বাঢ়িব চাওক আপোনাৰ সন্তানটোৰ যদি আয়ুষ বৃদ্ধি বিচাৰিছে জ্ঞান বৃদ্ধি বিচাৰিছে যশস্য বৃদ্ধি বিচাৰিছে আত্মবলতা যদি বিচাৰিছে আপুনি তাক জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকাওক বহুত ডাঙৰ কথা ঘৰলৈ অহা জ্যেষ্ঠজনক বাবা আহা আংকুল আহিছে বৰ্তা আহিছে কেৱা কাৰি কি যি কামত নাথাকক কি আপোনাৰ বাক্যটোক বেদ বাক্য বুলি মোবাইলত গেম খেলি থাকিলেও টিভি চাই থাকিলেও কি সকলোক এৰি আহি গামোচাখন লৈ যদি সেৱা কৰিছে অভ্যাস কৰক কাৰণ শিক্ষাৰ কঠীয়াতলি নিজৰ ঘৰখন কিছুমান মানুহৰ ঘৰত কি পাওঁ জানে ল'ৰাটোক দেখা নাই যে সিটো ৰুমত আছে চাব বিচাৰিছোঁ আপোনাৰ ল'ৰাটোক চাব বিচাৰিছোঁ কিবা এটা কৈ আছে কিন্তু কিবা কৰিছে দেউতাকে নকয় এতিয়া তাৰমানে আপোনাক আহি দেখাও নিদিয়ে সেৱাও নকৰে জোৰ কৰি সোমাই গৈ দেখা পাওঁ 2টা বুঢ়া আঙুলিয়ে মোবাইলত পুৰা গেম সিফালে গেম মাৰি আছে আই বৰ্তা আহিছে কি কৈছে গমেই নাপায় অৰ্থাৎ দেউতাকে শাসনে কৰিব পাৰে ওলাই আহি সুধিছোঁ কি হৈছে আপোনাৰ বাক্যটো হৈছে মানা নাই কি কৰিম ল'ৰা ডাঙৰ হ'ল নিজৰ মতে চলা হ'ল কি এইটো ডাঙৰ ভুলটো কৰিছে আপোনাৰ ল'ৰাটোৱে যদি আপোনাৰ কথা মতে চলা নাই আপুনি সাজু হৈ থাকক ৰাৱণৰ মৰণৰ অস্ত্ৰপাত যিদৰে মণ্ডুদৰীয়ে হনুমানক দি ৰামৰ খৰপাতত উঠাই দিছিল ধনুত ইয়ে আপোনাক এখণ্ড খুৱাব জয় কৃষ্ণ বহুত ডাঙৰ কথা এইবিলাক আজিকালি ব্যাধি হৈ গৈছে এইবিলাক ব্যাধি আমি দূৰ কৰিব নোৱাৰিলে আমাৰ ঘৰখন কেতিয়াও আমি সুন্দৰ কৰিব নোৱাৰিম লগত উল্লেখ কৰিছে শুক নিগদতি শুনিও নুপতি এহিমতে ৰহুগণে দ্বিজৰ কি পায় আত্মজ্ঞান পায় নমিলা পৰিচৰণে আৰু আত্মজ্ঞান যেতিয়া লাভ কৰিলে যে জীৱনটো অসাৰ পুত্ৰ ভাৰ্যা অসাৰ সম্পত্তি অসাৰ এদিন যাব লাগিব এই কথাটো আমি সকলোৱে জানো কিন্তু আধ্যাত্মিক চৰ্চাৰ মানুহে ইয়াক সন্মুখতে ৰাখে মই যামগৈ এওঁৰ লগত লাগি লাভ নাই কি লাভ আছে যামেই গৈ একে ৰাস্তাৰ পথে আত্মজ্ঞানী মানুহে আধ্যাত্মিক জ্ঞানৰ পৰিপূৰ্ণ মানুহে কাৰো লগত শত্ৰুৰি নকৰে কাৰোৰ পৰা অধিক একো আশা নকৰে বিষয় বাসনাৰ পৰা আঁতৰি যায় আৰু অৱশেষত লগত থকা ব্যক্তিসকলকো আত্মজ্ঞান দিবলৈহে যত্ন কৰে এইটোৱে ভকত সংঘৰ মূল টপিক দি সেৱা কৰিছে ৰজা ভৰত এফালে গৈছে আৰু আনফালে ৰজা ৰহুগণ আনফালে গ'ল দুইজনৰ দৃশ্য বৰ্ণনা কৰিছে আত্মজ্ঞান পায় ৰহুগণ ৰজাই দেখিলে ৰাজ্যনো কি আজি ৰজা হৈ আছো
মোৰ দেহটোৰ পৰা আত্মাটো ওলাই যোৱাৰ পিছত সিংহাসনত বহিবলৈ মোৰ শক্তি নাই, কাৰণ ইন্দ্ৰিয়বোৰ মই লৰচৰ কৰিব নোৱাৰোঁ। যি ভাৰ্যা আছিল এই সৰ্বে সৰ্বা বুলি ভাবিছিলোঁ, পুত্ৰ ভাৰ্যাই আচলতে মোক মৃত্যুৰ পৰা কি কৰিব নোৱাৰে, ৰক্ষা কৰিব নোৱাৰে। দেহটোলৈ চাইছে এবাৰ যে যিটো দেহক লৈ মই অহংকাৰ কৰি আছিলো, ইও দেখোন এদিন ছাই হৈ যাব। ছাই হৈ নাযাবনে? পুত্ৰ, ভাৰ্যা, ধন, ৰাজ্য আৰু দেহৰ প্ৰতি তেওঁ মায়াটো নাইকিয়া হৈ গ'ল। মায়া কলৈ আহি গ'ল? মায়া গুচি যোৱাৰ লগে লগে আচল সত্যতে আত্মা ৰমণ কৰা আৰম্ভ হৈ গ'ল। সেইটো লিখিছে, পুত্ৰ পৰিবাৰ সকলে অসাৰ দেখিলা পাছে নিপতি, দেহৰ মমতা চাৰিয়া আত্মাত কৰিলা সুদিহমতি। তাৰ অৰ্থ, আগতে একান্তভাৱে কৃষ্ণক ভজনা কৰা নাছিল, কৃষ্ণইহে যে তেওঁক মুক্তি দিব বুজি উঠি সকলোবোৰ কৰি আছে। পত্নীৰ লগত সম্বন্ধ ৰাখি আছে, পুত্ৰৰ লগতো সম্বন্ধ ৰাখিছে, কিন্তু মূল গুৰুত্ব ক'ত দিছে? হৰি ভকতি, হৰি নাম লোৱা, ঈশ্বৰৰ সেৱা। আপোনালোকে মনত পেলাওকচোন, আজিৰ পৰা 5-6 বছৰ আগত এই দেওবাৰৰ সন্ধিয়াটো কিমান সুন্দৰভাৱে কটাইছিল। ল'ৰা ছোৱালীকেইটা স্কুল যোৱা নাছিল, আপোনাৰো অফিচ বন্ধ, ডিউটি বন্ধ। মৰিগাঁৱত দেওবাৰে প্ৰায় বন্ধই থাকেনে? মৰিগাঁও মানুহে সন্ধিয়াটো অলপ ভালকৈ চাগে উপভোগ কৰিছিল। সেইখিনি এৰি এতিয়া ইয়াত কিয় আহিব লগা হ'ল চাওকচোন। তেতিয়া আমি আছিলোঁ অন্য এটা বিষয়ত, হয়নে? এতিয়া আমি দেখিছোঁ আমি আত্মাৰ প্ৰতি তাৰমানে আগ্ৰহী হৈছোঁ। বৰ সুন্দৰকৈ লিখিছিল বেদস্তুতিত, অলপ মনত পেলাবলৈ মই যত্ন কৰিছোঁ। তুমি আত্মাহে ন জানিয়া তোমাক, চিত্তে ভজে যিটো জন, তুচ্ছ পুত্ৰ দ্বাৰা বিষয় ভোগক, নাহি তাৰ প্ৰয়োজন। তোমাৰ নামক মুখে ফুৰুগাই, হিয়ে তো জুৰূপ ধৰি, ফোনে মানে ধনী পলায় পাতক, ডাকি বোলা হৰি হৰি। বেদস্তুতি দেখিছে যে তুমি আত্মা, কৃষ্ণ আত্মা নহয় জানো? পৰমাত্মা বৈকুণ্ঠত আছে, এটা অংশ আমাৰ লগত আছে। আমি বিষয় বাসনত থাকিলে তেওঁক সম্পূৰ্ণ পিছ দি থাকোঁ। তেতিয়া আমাৰ ইন্দ্ৰিয়বোৰৰ কথা আহিল, জিভাৰ জুতি লগা খাদ্যৰ কথা আহিল, ইন্দ্ৰিয় সুখৰ কথা আহিল। ডিপাৰ্টমেণ্ট বেলেগ, বুজি পাইছেনে? বিষয়, ইন্দ্ৰিয় ভোগ আৰু আত্মা ৰমণ সম্পূৰ্ণ পাৰ্থক্য। যে তুমি আত্মা হেন জানিয়া তোমাক, চিত্তে ভজে যিটো জন, মনেৰে যিজনে কৃষ্ণকে অনবৰত ধাৰণা কৰি আছে, তুচ্ছ পুত্ৰ দ্বাৰা, সেইজনৰ কাৰণে ভাৰ্যাৰ সৌন্দৰ্য, পুত্ৰৰ মমতা সাধাৰণ, বিষয় ভোগ নাহি তাৰ প্ৰয়োজন। সেইবোৰৰ প্ৰতি কৰি আছে, চলি আছে, বাছ। তেওঁ কি কৰে? তোমাৰ নামক মুখে ফুৰুগাই, হিয়ে তজু ৰূপ ধৰি। হে প্ৰভু, তোমাৰ নাম লৈছো, তোমাৰ ৰূপ হৃদয়ত ধৰিছো, তেনেদৰে মই ঘূৰি ফুৰিছো। পলায় পাতক, কোনে মানে ধনী। মই যি জেগাতে গৈছো, চাইকেল চলাই কোনোবাই গুণগুণাই ঈশ্বৰৰ নাম গাই গৈছে, কোনোবাই খোজকাঢ়ি আহোঁতে নামৰ কলি এটা গাই গৈছে। সেই শব্দ যিমানলৈ গৈছে সিমানলৈ যমৰ দূত আঁতৰি গৈ আছে। কোনে মানে ধনী, পলায় পাতক, ডাকি বোলা হৰি হৰি। সেইকাৰণে কাৰোবাক দূৰৰ পৰা দেখিলে মই জোৰকে কওঁ, জয় কৃষ্ণ। দূৰত গৈ আছে নহয়, অলপ জোৰকে ক'লে তেওঁ কম বলে, জয় কৃষ্ণ। সিদিনাখন মোক কোনোবা এজনে চক খুৱাই দিছে। গাড়ীত বহি আছো একান্ত মনে, জয় কৃষ্ণ কৰি দিছে, চক খাই গৈছে। বাপৰে বাপ, ডিপাৰ্টমেণ্ট একেটা। জয় কৃষ্ণ। এইটো কৈছে যে হে প্ৰভু, মই য'তেই নুফুৰো মোৰ নাম থাকিব মোৰ মুখত, মই য'তেই নাযাওঁ তোমাৰ ৰূপ মই হৃদয়ত ধাৰণ কৰিম, আৰু যাকে লগ পাওঁ এবাৰ হ'লেও তোমাৰ নাম তেওঁক উচ্চাৰণ কৰোৱাম। তাৰ পিছতে উল্লেখ কৰিছে, সেইদৰে ঘূৰি ফুৰা আৰম্ভ কৰিলে ৰজা ৰঘুবন। আৰু জড়ভৰতে কি কৰিলে?
পাছে নিজবৰ পৰম গম্ভীৰ নিৰ্মল সাগৰৰ প্ৰায় মনক নিয়মি পৃথিৱী পৰ্যতি ফুৰিব লৈলা দুনাই আৰু ৰহুগণ ৰজাক বিদায় দি জড়ভৰতেও বিভিন্ন ঠাইত গৈ বিভিন্ন জনক সৎ উপদেশ দি কৃষ্ণ ভক্তি প্ৰচাৰ কৰিছিলে লিখিছে হৰি ভগতৰ প্ৰভাৱ বিস্তৰ কহিয়া নকয় সীমা লোকক কৃপাই ভ্ৰমন্তে সদায় বৰ্ণাই কত মহিমা এজন শুদ্ধ ভক্তই কিমানজন ভক্তৰ সৃষ্টি কৰিব হিচাপ নাই গম পাইছে আপুনি সম্পূৰ্ণ কৃষ্ণ ভক্ত নহয় হাজাৰ হাজাৰ অভক্তৰ মাজত পৰিলেও কোনোবা দুই এজন কৃষ্ণ ভক্ত হৈ যাব কাৰণ আপুনি কথা কোৱা আৰম্ভ কৰিব কৃষ্ণ কথাৰ ইমান পাৱাৰ আছে আপুনি যেতিয়া কৃষ্ণৰ কথা ক'ব ঈশ্বৰৰ বিভিন্ন লীলা বৰ্ণনা কৰিব অকণমান হলেও বিষয়জনেও থিৰ লাগি শুনিব কিনো কথা এতিয়া চাব জন্মাষ্টমী আহিছে প্ৰভুজনে জন্মাষ্টমী পাতিব কৃষ্ণৰ লীলা সদায় গাই আছে সদায় পঢ়ি আছে তথাপি জন্মাষ্টমীত সকলোতে কৃষ্ণ লীলাখিনি হ'ব শুনিব এলাহ লাগে নেকি সদায় দেখোন ভালেই লাগে কংস কাৰাগাৰত কৃষ্ণ জন্ম হৈছে কোনে নাজানে তাকে আহি থকা জন্মাষ্টমীত গোটেই ভাৰতবৰ্ষৰ গোটেই পৃথিৱীত কৃষ্ণৰে গুণান্বিত হ'ব কাৰণ প্ৰভু ভগৱন্তৰ গুণ নাম লীলা সদায় নিত্য নতুন আৰু এটা দৃশ্য যদি আপুনি চাবলৈ শিকে প্ৰতিজন ভকতক সদায় নিত্য নতুন ভাল লগা হৈ থাকে সেই দৃশ্যটো যদি আপোনাৰ আহিল আপুনি সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি এইটো আহি যাব এতিয়া প্ৰভুজনক মই বহুত দিনৰ মূৰত আকৌ এবাৰ দৰ্শন কৰিলোঁ দেখিছোঁ প্ৰভুজনৰ উদ্যম মনৰ স্বতঃস্ফূৰ্ততা মনৰ গালৰ ড্ৰেছলিং অট'মেটিক ভাল লাগি আছে তাৰমানে প্ৰত্যেকে এনেকুৱা এটা পোহৰ বিকিৰণ কৰে সেই পোহৰটোত ভগৱানৰ যিটো ভগৱানৰ ছবিবোৰত চাবচোন এটা ৰাউণ্ড থাকে চাবচোন আপোনালোকে অলপ মন কৰিব তেওঁৰ দেহটোৰ পৰা কিছু ৰশ্মি নিগৰিত হৈছে এইটো আপুনি লাহে 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 প্ৰতিজন ভকতৰ গাত দেখা পোৱা আৰম্ভ কৰিব লাইট জ্বলি আছে নহয় বহুতৰে কপালখন জিলিকি আছে গালবোৰ জিলিকি আছে নাক মুখ জিলিকি আছে তাৰমানে কি এইটো দৃশ্যটো মই দেখিব আৰম্ভ কৰিছোঁ যে তেওঁলোকে আধ্যাত্মিক জীৱন আৰম্ভ কৰিছে আধ্যাত্মিক জীৱন আৰম্ভ নকৰাসকলে যিসকলে 24 আৱাৰ্ছ দি থাকে চাবচোন চাল খুতুৰা খুতুৰি ঠেলেকা ঠেলেকি গম পাইছে অট'মেটিক চালেই গম পাওঁ মানুহ এজন দেখিলেই মই গম পাওঁ এওঁ কিমানত আগবাঢ়ি আছে আৰু কৃষ্ণ ভক্ত যেতিয়া আপুনি পুৰা কৃষ্ণ ভক্ত হ'ব ইস্কন ভক্তবোৰ চাবচোন আৰু তেজা কাৰণ খাদ্যটো সম্পূৰ্ণ শুদ্ধ কৰে আমি অকণমান মাজা মিহলা কৰি আছো কাৰণে আমাৰ ড্ৰেছলিংটো কি হৈছে অলপ কমি আছে আপুনি মায়াপুৰলৈ যাওক এতিয়া কৃষ্ণৰ কীৰ্তন চলি আছে সংকীৰ্তন হৈ আছে মানুহবিলাকৰ মুখলৈ চাওক মহিলাসকল যেন সম্পূৰ্ণ ৰাধা তিলক কৰি কি সুন্দৰকে শাৰী শাৰীকে তুলসী গীত কিবা কিবি গাই আছে চৈতন্য মহাপ্ৰভু গীত গাই আছে পুৰুষসকললৈ চাওক একদম মালা পিন্ধি লৈ জপমালা মোনা লগত লৈ যি নাচি বাগি আছে হৰে কৃষ্ণ কীৰ্তন একদম সাক্ষাৎ বৈকুণ্ঠ কিহৰ কাৰণে তেওঁলোকৰ মন প্ৰাণ খাদ্য সমস্ত হৰিময় হৈ আছে আমি মৰিগাঁওখিনিত পাৰ্চেণ্টেজ অলপ কমি আছে হ'বগৈ লাহে লাহে যত্ন কৰিম আৰু জয় কৃষ্ণ আহক আমি শ্ৰৱণ কৰিছোঁ